সেই নাৰী এইটো গেল যুগ এই দৈত্য অসুৰবিলাকক তেওঁ সেনেকৈ মাৰি নিছিল। তাৰপিছত আহিল কি যুগ আহিল, সেই যুগটো আহিল ত্ৰেতাৰত আহিলে ৰাক্ষসৰ যুগ। ৰাক্ষসবিলাকৰ শক্তিত ঋষিমুনি ভক্তবিলাকে ভগৱানৰ কাম কৰিব নোৱাৰে, যজ্ঞ কৰিব নোৱাৰে, উপদ্ৰৱ কৰিলে। কি কৰে, শূন্য মাৰ্গ থাকে মায়া ধৰি তাতে শৌচ পেচাব কৰিলে, যজ্ঞৰ পবিত্ৰ স্থান অপবিত্ৰ কৰি পেলালে। এতিয়া কি কৰে, উপায় নাপায় সিহঁতে ভগৱানক স্তুতি কৰে প্ৰভু আপোনাৰ কৰ্মবিলাক আমি কৰিব নোৱাৰোঁ। আমি যদি ধৰ্ম কৰ্ম ৰক্ষা কৰি নাযাওঁ পৃথিৱীৰ লোকে ক'ত পাব, আমাৰ পৰাহে পাব। গতিকে আমি ৰাস্তাবিলাক ৰাখি যাব লাগিল, কিন্তু এই ধৰি নৰো প্ৰভু কি কৰে কৰক, উপায় নাই। তেতিয়া তেওঁ কি হয়, ৰাম অৱতাৰ ধৰে। ৰাম অৱতাৰ ধৰি এই তেওঁ এই ৰাক্ষসবিলাকক মানে প্ৰথম কাক মাৰছিল, প্ৰথম ৰাক্ষস মাৰছিল তাৰকা ৰাক্ষস। প্ৰথম তাৰকাক মাৰছিল কেনেকৈ, ইপিনে বিশ্বামিত্ৰই জানে যে এই তাৰকাই সমস্ত ধৰ্ম ধ্বংস কৰিলা, কি কৰা যায়। তেওঁ যোগৰ বলেদি চিন্তা কৰি চাইছে, মৃত্যুবন তৈয়াৰ হৈছে ক'ত, দশৰথৰ ঘৰত চাৰিওমুখে আছে, গতিকে মই যাব লাগিল। এইবুলি দশৰথৰ তাকে আহি অলপ সেই অৱস্থাত তেওঁৰ বয়স ৰাম লক্ষ্মণৰ বয়স হ'ল এই অৱস্থাত 14 বছৰ বয়স। আচ্ছা, হে মহাৰাজ আপোনাৰ ওচৰত আহিলোঁ, কিয় যে মোক এটা ভিক্ষা লাগে। ভিক্ষা বোলে কি ভিক্ষা, আপুনি দিম বুলি কওক। বোলে দিম, যদি ঘৰত আছে মই দিম। বোলে আছে নহয় ভিক্ষা মই মাংস অহা নাই, কি লাগে। বোলে মোক ৰাম লক্ষ্মণক লাগে। ৰাম লক্ষ্মণক এতিয়া মনত পৰিছিল সেই ৰমণীৰ অভিশাপৰ কথা, যে মইতো একদিন পুত্ৰসকল মৃত্যু বৰণ কৰিব লাগিব, যদি মই ৰাম লক্ষ্মণক এৰি দিওঁ তেনেহ'লে কিবা বিজুতি হ'লে মই শকত মৃত্যু হ'ম। চাওঁ এইবুলি ৰাম লক্ষ্মণক নেদি একে ৰং, এক ঠগ, এক ৰূপ এই ভৰত আৰু শত্ৰুঘ্ন দিলা যে লৈ যাওক। এই দুটাই ৰাম লক্ষ্মণ। বিশ্বামিত্ৰই নাজানে, একে ৰূপ একে কথা, আহা পাতি আমাৰ লৈ গুচি গ'ল। যাওঁতে সিহঁতে অলপমান মানে সন্ধিয়া হয়, তেতিয়া বিশ্বামিত্ৰ এটা শক্তিৰ পৰীক্ষা দিলা। সেই বাপা আৰু বাচোন ঘূৰি গেলি 10 মাইল হয় আৰু চিধাই গেলি 2 মাইল হয়। গতিকে 10 মাইলত কিন্তু অসুবিধা একো নাই, কিন্তু 2 মাইল যদি যা এটা ভয়ানক অসুৰ আছে। গতিকে সেই অসুৰে আক্ৰমণ কৰে, আমি মৃত্যু হ'ব পাৰোঁ, কি কৰা বাপা। তেতিয়া এক মুখেৰে ঘৰত শত্ৰুঘ্ন মাতিছি, বোলে কি বাপা দূৰে হওক দুৰ্গতি নহওক, আমি চিধাই নাযাওঁ, দূৰে হওক দুৰ্গতি নহওক, সাৰ কাঢ়ি যাওঁ আমি, এনেকৈ নাযাওঁ। তেতিয়া সেই শব্দটো তেতিয়া হৈছিল যে দূৰে হওক দুৰ্গতি নহওক, আজিও প্ৰচলন হৈয়ে আছে সেইবিলাক কথা। আচ্ছা, এতিয়া আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি যে এটা শব্দ আজিও আছে। যেতিয়া বিশ্বামিত্ৰই বুজি পালা যে প্ৰকৃত ৰাম লক্ষ্মণ নহয়, নহ'লে কি কৰা যে 2 মাইলৰ যি নাজে যি দূৰে হওক দুৰ্গতি নহওক, প্ৰকৃত নহয়। তেতিয়া কি হ'ল, আৰু ঘূৰে নিছিল, ঘূৰে নি কৈছে মহাৰাজ আপুনি ইমান প্ৰবঞ্চনা কৰি কি কৰিছিল, প্ৰকৃততে সিহঁতৰ ৰাম লক্ষ্মণ নহয়। তেতিয়া নেকি উগ্ৰহি কৰিছিল যে মই ভুলছি, মোক ক্ষমা কৰক, মই এই কাৰণত দিয়া নাছিলোঁ। গতিকে এতিয়া মোক ৰাম লক্ষ্মণকে লাগে, এতিয়া ৰাম লক্ষ্মণক দি দিলা। এতিয়া এই কথাটো এই আগৰ দৰে প্ৰশ্ন কৰিছিল, বাপা এতিয়া দূৰ হৈ গ'লে ইমান আৰু চিধাই গ'লে ইমান, কি কৰে। তেতিয়া লক্ষ্মণ আৰু ৰামে একে মুখে মাত দিছে, হ'ব ইমান জেগা ঘূৰিব যাম কিয়, চিধাই যাম। তেতিয়া ভাঙি গৈছিল, এতিয়া বৰ দুৰ্দান্ত ৰাক্ষসী আছে, সেই ৰাক্ষসীৰ দ্বাৰা সময় এইটো ৰাস্তা বন্ধই নাহেই লাগিব। আমি যদি ভাবিব ৰাজ্য এনেকৈ ৰাক্ষসীবিলাক এনে আমি দেখাব নাই প্ৰভু, আপুনি আদেশ কৰক। আপোনাৰ যদি বাক্যৰ বল আছে আমি জয় কৰিব পাৰিম, আৰু আপোনাৰ যদি বাক্যৰ বল নাই তেনেহ'লে আমি জয় কৰিব নোৱাৰিম। লোৱা বাপা পাৰবা, এই আশীৰ্বাদ দিছে, বাপা পাৰবা আহি গ'ল। যে কি উঠছি, আপোনাৰ যদি বাক্যৰ বল আছে পাৰিম, বিশ্বামিত্ৰ মাৰি বাপা পাৰবা। এই অলপতে মই কৈছিলোঁ যে আপোনালোকে যদি এটা আশীৰ্বাদ দি বাক্য কৰিলে তেনেহ'লে মই পাৰিম, নিজা মোৰ একো নাই। এনেধৰণে পূৰ্বৰ পৰা চলি আহি আছে। আচ্ছা, তেতিয়া লৈ যোৱাৰ পাছত এই ইহঁতে অলপ কোলাহল কৰি গৈছিল, য'ত এই তাৰকাৰে কোনোবা পৰা
সম্ভাৱে আহিল এনেকৈ তাৰকাৰাজ্য সি বধ কৰলাক খাটাখিনি এইটো হ'ল এটা বিজ্ঞান আচ্ছা তাৰপাছত যে আমি ধনু পালা ভাঙলা কিবা ভাঙলা এইটো নেগালোঁ আৰু এনেকৈ এই যুগৰ কথাটো গেল তাৰপাছত সেই দাপৰৰ কাই আহিল দৈত্যকুল আহিল আগে গেল অসুৰ তাৰে পৰা গেল ৰাক্ষস তাৰে পৰা আহিল দৈত্যকুল দৈত্যত পৰাকৈ এখন এতিয়া দৈত্যবিলাকৰ কাৰণে হাহাকাৰ লাগছি যাক যজ্ঞ কৰে যজ্ঞপাতি কৰে দামে থৈ দিয়ে সেই ৰাজাবোৰে দৈত্যবিলাকে আপোনাৰ ক'ত ভগৱান আছে ভাত কাক ভাবছা এই মইহে মোৰ তলত চলি আছা দি মোক দি কাঢ়ি ধৰি বৰতা কৰি ডাকাইতি কৰি লৈ গুচি গ'ল ইহঁতে কৰিব নাপায় আকৌ দৈত্যবিলাক দি কৰে উপায় নাপাৰ কাৰণে ভগৱানে দাপৰত কি নাম ধৰে তেওঁ কৃষ্ণ আৰু বলোৰাম নাম ধৰে আৰু তেওঁলোকে দৈত্যবিলাকক তেওঁলোকে বিনাশ কৰিছে ধৰ্ম স্থাপন কৰিছিল তাৰপাছত আহিল তাৰ এই কলিত এইকেইটা জ্ঞান কলিতে হ'ল কি নাম কলিত ভগৱানৰ মূৰ্তিগত নাই সেইকাৰণে জানি শুনি এইবিলাক তাত্বিক নীতিটো বুজি মহাকবি মাধৱদেৱে নামি ভকাত লাগছি যে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবাদাংক ব্যাপকত কিবা বিসৰ্জন এতৱৰ্ত মূৰ্তিশূন্য কিমতে চিন্তিবাদাংক ৰাম বুলি শুদ্ধ কৰা মন গতিকে কলিত তেওঁৰ কোনো এটা মূৰ্তি নাই একোৱে নাই আকাৰত নাই গতিকে মাত্ৰ ৰাম বুলিব লাগিব ৰাম বুলি কি শুদ্ধ কৰিব দিছে মন এই মনটো শুদ্ধ কৰি যদি ৰাম আছে ফলটো লগে লগে পালোঁ আৰু মনটো যদি শুদ্ধ কৰি ৰাম শব্দটো অহা নাই ফেৰ নাপাওঁ এনে পদ্ধতি ৰাম ৰাখিলে ভগৱানৰ কম ন সহজত বস্তু নহয় সেই কথাটো বুজি শুনি মহাকবি শংকৰদেৱে প্ৰথম ঘোষাতে ৰাখি মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মোক ভগুতি পাইবা পহি ৰূপ এই ৰাম বোলাৰ লগে লগে এই ৰূপটো ধাৰণ কৰিব লাগিব তাৰপাছত তেওঁৰ নাম ল'ব লাগিব তেতিয়াহে আমি মুক্তি পাম যদি আশা বাসনা ৰাবিলাক কামনা কৰোঁ মুক্তি নাপাওঁ এই ধৰ গতিকে এই ভগৱানৰ অৱতাৰ ধৰাৰ কাৰণ এইকাৰণে কলিতৰ নামেদি আমি মুক্তি পাম বেলেগকৈ নাপাওঁ হৈ মুক্তি পাম তাৰো এটা কথা আছে যোগ বাৰু আছে নে নাই আজি মোক ধৰি এটা কথা কওঁ মই এনেকৈ ৰাইজৰ আগত ওদাবালি গাওঁ আগৰ নথি পত্ৰ নাই আপুনি এতিয়াতো আগত শাস্ত্ৰখন আছেই চাই মাতটো তেতিয়াতো একো নাই যে ইমান মুখস্থ কৰি দিওঁ মোৰ যদি সংস্কাৰত নাই মৃত্যুৰ আগমুহূৰ্তত মই হৰিৰ নাম নাহিব পাৰি মোৰ ৰাম ৰাম কাগজ কাঞ্জাৰ কৈ নহয় এই ৰামটোৱে ৰাম সেইটো বি হ'ব কেনেকৈ কমাম অভ্যাস কৰিলে ক্ষমতা নাই নহয় সেই সংস্কাৰটো থাকিলে এই অভ্যাস কৰিব পাৰিবা সেই সংস্কাৰ নাথাকিলে নোৱাৰোঁ বা সংস্কাৰে নিব সেইমতে আপুনি আহি যাব থুলমূল এটাই হ'ল কি আমাক শিক্ষাটো অভ্যাসটো সৰুকালৰ পৰা দিছে সৰুকালৰ পৰা অভ্যাস কৰি কিজানি অলপ আহে ৰাষ্ট্ৰ এতিয়া আজিৰ ক্ষেত্ৰতো চাওক এইটো শুনবা লাগে শাস্ত্ৰ শুনবা লাগে কিবা শুনবা লাগে নাবালক কালৰ লোক এটাও দেখাই আছোঁ আমি বুঢ়া বৃদ্ধবিলাকেহে আছোঁ কিন্তু কাৰ লাগে আচলতে তেওঁক লাগে সৰুকালৰ পৰা তেতিয়াহে মনত থাকি যাব তেতিয়াহে কৰিব তত্ত্ববিলাক আহি পালি তেতিয়াহে হ'ব এতিয়া বুঢ়া কালত আমাৰ নহয় আজি যাই না কালি যে জমি আছে ঘৰত চাই গতিকে আজি যদি আমি ভক্তিৰ মাৰ্গত সোমাম আমি সংস্কাৰত নহ'ব বোলো চলি বলিৰ পৰা গালি খাব পাৰোঁ এই ভকতে হয়তো এনেকুৱা চাগৰটো নিব নোৱাৰা সেই নানা ৰকমৰ আহিব গতিকে সৰু কালৰ পৰা নহ'লে এই বয়স্কবিলাকক প্ৰধান এইবিলাক কৰি আছে সেইকাৰণে কৈছে নহয় পৰিও কুমাৰ কাৰণে ভাগৱত ধৰা অৱস্থাৰ পৰা সেইটো ক'লোঁ এইটো তাতে এতিয়া এই কুমাৰ কালৰ শিক্ষাৰ কাহিনী মানে আমাৰ কওঁ আপুনি যিটো ক'লা এই কুমাৰ কালৰ এতিয়া কুমাৰ কালত শিকাব লাগিলে কাই শিকাব লাগিব কুমাৰ কালৰ প্ৰথম শিক্ষক হ'ল মাক বাপে কাৰণ কুমাৰ কালৰ প্ৰথম শিক্ষক সেইকাৰণে আদিগুৰি বুলি কৈছে তেহেঁতক আদিগুৰি তেহঁতে শিক্ষা যদি দিয়ে তেতিয়াহে আমি ভাল শিক্ষা আৰম্ভণিতে পাম যেতিয়া নেকি স্কুলত নাম লিখি দিব তেতিয়া আমি পিতা আদি দেখোঁ আই দেখোঁ আমাক এনেকৈ কৈছিলে সেই কথাবিলাক মনত পৰি যাব
সৰুৰ পৰা উদাহৰণ চাওঁ এটা এই আপোনাৰ জেকনিবিলাক পোৱালা জেকনিক ভাজি লগাব সহজ কিন্তু পুৰা জেকনিক ভাজ লগাব অলপ ভাঙি যাব। ভাঙি যায় তাহেক দিব লগা হয় গতিকে বহুত যত্ন কৰিব লগা হয় আচ্ছা। পোৱালা জেকটো অতি সহজতে ভাজি লাগে এতিয়া সৰু কালৰ শিক্ষাৰ কথা এটা এনে কথাটো সৰু কালৰ পৰা কৰি আহিলে তেতিয়া সহজলভ্য হয় অভ্যাসত পৰিণত হয় তেতিয়া মানে মানুহৰ সহজ হয় একজন আমাৰ গৃহবাসী মানুহ তেওঁৰ ল'ৰা এজন আছে এতিয়াতো স্কুলত দিব লাগিল একজন সন্যাসী জ্ঞান মাৰ্গৰে ভক্তি মাৰ্গৰে গোটেইটা শিকাই তেওঁ নতুনকৈ এখন স্কুল পাচ্ছে পাতি নাম ৰাখবা লাগে এইবাৰ বাচ্চাকে লৈ গুচি গ'ল গুৰুদেৱ আপোনাৰ ওচৰত গৈছিলোঁ মোৰ এইটো ষ্টৰী শিক্ষা লাভ কৰিব লাগে আপুনি শিকাব লাগিব মই বৰ দৌৰি দিনত খালি ৰাতি নাই ৰাতি খালি দিনত নাই আজীৱন মোৰ অন্ন চিন্তাতে যায় শিক্ষা নকৰিব খাব নাপাওঁ আৰু আপোনাক কি দিম পাছত যি যি লাগে মই দিম খুজিব কিয় দিম এই ছোৱালীটোক আপুনি অলপ শিক্ষা দান দিয়ক অঁ হ'ব এৰা আপুনি গধূলি আহিব মই ৰিজাল্ট দিম ছোৱালীটোৱে পাৰে না নৰে গধূলি আহিব মই ৰিজাল্ট দিম ফপি দি গুচি গ'ল তাৰে পাছত আহিলে সদাগৰ জমিদাৰ এটাই আহিল দুটা পুত্ৰৰ লগত লৈ জমিদাৰে কৈছে গুৰুদেৱ আপোনাৰ ওচৰত গৈছোঁ মই এনে তাৰ নিজৰ মাহাত্যবিলাক কৰা আৰু পইচা পাতিৰ অভাৱ নাই সমাজত যি লাগে তাকে হ'ব মোৰ পইচাৰ কাৰণে মই শিকি নাথাকোঁ চলিটা পাৰ্কত কৰি দিয়ক আপুনি হ'ব থক গধূলি আপুনি আহিব আহি ৰিজাল্ট লৈ যাব মই দি দিম সেইবুলি তেওঁ গুচি গ'ল ফকি দি তেতিয়া সেই মাষ্টৰজনে সন্যাসীজনে কি কৰিছে তিনিটা বেজী আনিছে তিনিটা বেজী আনি এই তিনিজন ল'ৰা হাতে হাতে দিছে তিনিটা বেজী বপাহত তোমালোকে যাওঁ এতিয়া এই বেজীৰ সহায়ত শিক্ষা কৰি লৈ আহা শিক্ষা কৰি লৈ আহা বেজীৰ সহায়ত গেল তিনিটা তিনিকে গুচি গ'ল এইজনে এই গৰীবৰ ল'ৰাটোৱে বেজীটো লৈ যাই থাকোঁতে টাকাতে যে ভিক্ষা কৰে মোক বোলে বেজীৰ দ্বাৰা ভিক্ষা দিব বেজীটো লৈ যাব সেই ভিক্ষা কৰি আনিব দিছে এই বেজী কি ভিক্ষা কৰি ভাবি থাকোঁতে সৰু চলি এনেতে এই যি সদাগৰজনে এই যি দুজন ল'ৰা থৈ গৈছিল সেইজনে যাওঁতে কি হ'ল তাৰ এই জটা ফুটি কাটা আদেৰে তাৰ ভৰিত বিন্ধি গোটেইখিনি ভাঙছি কিন্তু নাওমান ভৰিৰ তলত আছে সি দুপে যাই আছে দুপে যাই থাকোঁতে এই যি গৰীবৰ ল'ৰাটো সি আগলাগে যাই থাকে সি এনেকৈ যি অঁ প্ৰভু ৰ'ব আপুনি এনেকৈ ফটে কিয় যাইছে কি হৈছে কি গম বাপা মোৰ এনেকৈ কাটাই দিছিল বিন্দতে এতিয়া মই সব যন্ত্ৰণা মই যাব নোৱাৰোঁ হয় নেকি বহকচোন বহক বুনৰ ওপৰত বহি আছিল এই ল'ৰাজনে বহে উঠি জঁটাজত নিজে খহি আছিল হয় জঁটাঘাট খহে দেখে যে অঁ তোমাক কাটাডাল ভাঙি দিছিল এই বেজীটো দি কুটকুটকৈ সেই জমিদাৰৰ কাটাডাল উলিয়াই দিয়াৰ লগে লগে আৰোগ্য বেছি পাই বাপা তুমি বৰ উপকাৰ কৰিলা মোক অঁ বৰ উপকাৰ কৰিলা অঁ এই 500 টকা লৈ যা এইবুলি 500 টকা সদাগৰে দি দিলা সি তেওঁ তাৰপৰা যাবৰ টাইম হোৱা নাই মই গধূলিলৈহে যাব দিছে গুৰুজনে হ'ব আৰু মইতো পালোৱে পইচা আৰু মই কি ভিক্ষা কৰিম হৈছে গুৰুক দিব পাৰিম মই এই যি দুইজনে দুই চাইডেদি গৈছিল সদাগৰৰ পুতীয়া দুটাই এনে এটা চাইকেল মাৰি গৈছিল গোটেই সুন্দৰ ড্ৰেছ পাতি ভাল এজন ভদ্ৰলোক মাতি এৰা হা ঠাণ্ডা পথৰ মাতি দি হা মাত দিয়া মাত কিনো অলপ পইচা দিয়াচোন কিয় লাগে লাগে আমাক মানে আপুনি ক'লে গধূলি চলি তেতিয়া সেইজনে বুজি পাইছিল আৰে এনে ইয়াৰ বাৰু মাক বাপেক কেনে মাক বাপেক ভাল হ'লেনো আৰু এনে পশু কথা হয় না বৰ যাৰ শিক্ষাটো এনে নেকি এনেটো জাতি কৰা কাৰণে সেনেকৈ কোৱাৰ লগে লগে সেই যিটো বেজী দিছিল সেই বেজীটো ভৰটো মাৰি দিছিল টায়াৰটো ফুটি গ'ল ফুটি পাম চাম ফুটে দেউতা ফুটে ফেললা যাৰ লগে লগে আৰু চৰ উৰা উৰি চলিটো ৰাম উৰি গৈছি চৰত তাৰ গাৰ ফিকি গৈছি ইয়াৰ হ'ল এইটো ৰখা আচ্ছা যিটো আৰু গৈছি ইয়াৰে ভাই
সি গৈছে এটা বেলুনৰ বেপাৰী তাক মাতিছে ঐ ৰাসৰ বেপাৰী ন এটা অলপ পইচা দিছোঁ মোক এনেকৈ সিও ধৰক ই কি পইচা খুজি অঁ এনেকৈ খালি খুজি ফুৰা ইয়াৰ চৰিত্ৰ হেনো নেকি ইয়ে যদি হেনো ইয়াৰ খোজা তাৰ খোজা ইয়াতে আৰু মাতিব বেবা কাৰণে এইগিলা শিক্ষা দিছে বোলে সেইকাৰণে শিকছে নেদলাক দাবী ধমকি দিলাক দিয়াৰ লগে লগে এই বেজীটো দি চব কথা বেলুন ফুটি ফেললাক ফুটি হ'লে তাৰ বেপাৰ বন্ধ হৈ গ'ল ইয়াৰ আগ উঠি মাৰি দিছে ধাম ধুম চৰ চৰ খাই দিওঁতাই বেলাও ডুবছি কান্দি কান্দি আহি ওলছি থাকি তিনিওটা চলি যাই ওলাৰ লগে লগে ইহঁতে আছে কান্দি 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 থাকাত চলি দেখিন এৰা নাথাকে ইয়াক মাতিছি ফটকে হাও বাপা একে আছা এনেকৈ উঠছি একে আছা বোলে অঁ তেতিয়া সন্যাসী শিক্ষকজনে মাত দিছি এওঁক চিনি পাওঁ নেকি বোলে মোৰ চিনাকি নাই কিন্তু হঠাৎ এওঁ এটা মোৰ বৰ উপকাৰ কি মোক এনেকৈ কাটা কিনিছিল মোক এনেকৈ খৰা হৈ আহি থাকোঁতে চলিটো গৈছে আমি বোলে মোক কাটা পিন্ধা বুলি কওঁতে গৈছে বহকচোন বহক তেওঁ জতাবাত নিজে খুলি লৈ মোক কাটাতে দিলে কিমান মই এই পইচাখিনি দি খেলিছোঁ সেইখিনিয়ে মোৰ চিনাকি আহি পালোঁ আচ্ছা তাৰপিছত আহিল এইটো হৈছে তুমি থাকা এইবুলি এই সদাগৰজনে কান্দি কান্দি চলি বাপেকৰ খাই খাব দিছে খাই খাব ধৰোঁতে হা মাষ্টৰৰ টিচা মোৰ চলি মাৰি খবা খেলিছা তুমি এনেকৈ বেলুন ফুটাবা খেলিছা চাইকেল ফুটাবা খেলিছা নানা ৰকমৰ অত্যাচাৰ কৰিছে মহাৰাজ আপুনি কৈছে যদিও সেনে নহয় আপোনালোকৰ শিক্ষাই দিয়ে দূৰৰ পৰা এনে হৈ আছে আপোনালোকে খালি পইচাটো চিনে কিন্তু মান সন্মান একো চিনি পোৱা নাই কেনেকৈ পাৰে লুটমাৰ কৰি নিব লাগে ধন নিব লাগে ধনটোহে চিনি পাইছে গতিকে এই আপোনালোকৰ ল'ৰা দুজনক লৈ যাওক ভাল জ্ঞানৰ শিক্ষা দিব আৰু লৈ আহিব একমাহ পাছত মোক এতিয়া অনুষ্ঠান দিব আৰু বাপা তুমি থাকা এই কোৱাৰ লগে লগে এই দেউতাক আহি গৈছে বোলে তোমাৰ হ'ব এই এতিয়া এই শিক্ষাটো আপুনি নামৰ আগতে কৈছে নহয় যে বালক কালতে শিক্ষা লাগিব চব বস্তুবিলাক আমি সৰুৰ পৰাই চিয়ান লাগিব বাপকৰ মোৰ কিবা অলপ বেছি হেৰি হ'ব পাৰে দিয়ক নমস্কাৰ যামেই না ইয়াতে ভাগে এই বস্তুবিলাক আহে না এই শিক্ষাৰ কথাটো ওলালাম নহয় প্ৰভু অলপ ভাগৱতী শিক্ষাৰ কথাটো কোৱাৰ কাৰণে গেলি ভাল অৰ্থবাৰীত জেগা আহিছে আহিছিল আছে ভালে কৃষ্ণ কৃষ্ণ আপোনালোকৰ দেখা এতিয়া টকা লাগিব হে ঐ এশ ভাই নাম সোধা কৰ হবে পান উচ্চাৰণ মাত্ৰ মুক্ত হবে হব প্ৰাণ যে ভাইসকল আহা এতিয়া আজি মোৰ লগত কি পান কৰা সুধা অমৃত এই অমৃত খালি অমৰ হয় অমৃত খালি অমৰ হয় এতিয়া কি খাব লাগিব এইটোতো অমৃতটো খাওঁ বস্তু আমি ভাবোঁ কিবা খাওঁ নহয় অমৃতৰ ঈশ্বৰৰ নাম অমৃত খাব লাগিব কিহেদি নামটো খাব লাগিব কিহেদি আমাৰ শ্ৰৱণ আৰু কীৰ্তনে দুটা হ'ল মূল ধৰ্ম শ্ৰৱণ শুনে খায় কাণ দুখনেহে শুনে ইন্দ্ৰিয় আমাৰ যিকেইটা আছে ইন্দ্ৰিয়কেইটাৰ কাণ দুখনৰ কাম হ'ল শুনাহে এই মুখখনেদি কি কৰিব লাগিব কীৰ্তন গাব লাগিব ঈশ্বৰৰ নাম মুখেদি ল'ব লাগিব কীৰ্তন কৰাটো এতিয়া কীৰ্তন বুলি যি কয় আমাৰ এতিয়া কীৰ্তন কেই প্ৰকাৰ এই কীৰ্তন শব্দটো লেখিহে এতিয়া কীৰ্তনৰ প্ৰকাৰটো এটা আছে নহয় এতিয়া কীৰ্তন কেই প্ৰকাৰ কীৰ্তন 5 প্ৰকাৰ কি উৎসৱ উপাংগ মানস বীৰ নিবিড় এই 5 প্ৰকাৰ কীৰ্তন উৎসৱ কীৰ্তন কাক বোলে উৎসৱ কীৰ্তন হ'ল আমি সাক্ষী হিচাপে প্ৰমাণ হিচাপে উঠি গোৱা কীৰ্তনটো উৎসৱ কীৰ্তন কৰি চিধাকৈ ক'ব লাগিলে যেনে আমাৰ জোনা নামৰ উৎসৱ আনন্দময় শৰীৰৰ মায়া নাই কোনো এটা নাই দেহৰ কাপোৰনো কি থাকে পুৰা গেঞ্জি চলত পৰে একোৱে নাই তাৰ লাবিলাক একোৱে নাই সমাজৰ দেহৰ মৰম ত্যাগ গোটেই কৰি এক মন এক প্ৰাণে অৰ্পণ কৰিছে ঈশ্বৰৰ তাতে কিমান ঠাণ্ডা কিমান ক'ব হৰিৰ নামে গৰম উঠে দিছে ঠাণ্ডা অনুকৰণ কৰিব নোৱাৰে
গতিকে এইটো হ'ল উৎসৱ কীৰ্তন, সকলোৰে আনন্দময় কীৰ্তন বহি থাকে। আজি সেই উৎসৱ কীৰ্তন কি হ'ল? বন্ধ হ'ল। হৰিৰ নাম সেইটো পাঠকৰ আমি ধুনীয়া নামৰ মহান অমৃত নাম আমি শুনবা টান পোৱা হৈছোঁ। কিয়? যুগ ধৰ্ম ইও এটা, এই নামটো বন্ধ হ'ব লাগিব, কুকৰ্মবিলাকত ব্ৰতী হ'ব লাগিব। সেইকাৰণে কৈছে কলিৰ কালত হ'ব কুকৰ্মৰ বল, কুকৰ্ম কৰি নৰ যাবৰ সাধন। আমি কুকৰ্মবিলাকত বেছি গুৰুত্ব দিওঁ, কুকৰ্মৰ গুৰুত্ব আমাৰ নাই। এই হ'ল উৎসৱ কীৰ্তন। উপাংগ কীৰ্তনটোৰ নাম কিটো কৈছে আমাৰ? বহি বহি নানা ৰকমৰ বাদ্য উপবাদ্যবিলাক বাজেও একাশী বহাত পৰ নাই আকৌ। এইটো হ'ল উপাংগ কীৰ্তন। যেনে আমাৰ সংকীৰ্তনটো আজিকালি নোহোৱাই হৈছে। এইটো ঢোল খোল তাল এইবিলাক যি সংকীৰ্তন গায় সেইটো নাই। 50 চনমানলৈ আছিল সংকীৰ্তন। আছিল হ'লেও বেংগলীবিলাকৰ মাজত আছে সংকীৰ্তন যদিও। এতিয়াও বৰ্তমান আছে, এতিয়াও বৰ্তমান আছে সংকীৰ্তনটো, এতিয়াও বৰ্তমান আছে। এইটো হ'ল আমাৰ উপাংগ কীৰ্তন। মানস কীৰ্তন, এতিয়া মানস কীৰ্তন কোনটি বুজিছি? সাধু হ'বৰ বিচাৰ, সাধু হ'বৰ বিচাৰ। অৰ্থাৎ এইখিনি এই যি পাঠ পঢ়া বুলি কয় এইটো হ'ল সাধু, এইটো মানস কীৰ্তন কয়। সকলো যে অপু বাপা দেখো এইটো এনেহে হয় নেকি ভাবিছে, ভাগৱতী স্বীকাৰ কৰিব লাগিব। কাৰণ কোনোবা একজন ভক্তই এই ভাগৱত জনৰ কথাত কিবা এটা অমিল হৈ আছে, কোনোবা একজনৰ তাতে আছে নহয় অমৃতটো, তেওঁৰ মানে প্ৰকাশ নকৰাকৈ থাকিব পৰা নাই। তেওঁ কোৱাৰ লগে লগে এওঁ নহয় বুলি যদি কথাটো উঠে দেই, এইটো কি কৰিব? অহংকাৰ বুলি কয়। অহংকাৰটো ভগৱানে সহ্য নকৰে, মানি ল'ব লাগিব। বাপা কথাটো হৈ যায়, মানি ল'ব লাগিব। গতিকে এইটো হ'ল মানস কীৰ্তন, সাধু হ'বৰ বিচাৰ, আলোচনাৰ মৰ্মে চলি যোৱা কীৰ্তনটো এইটো হ'ল মানস কীৰ্তন। বীৰ কীৰ্তন আহিল কিন্তু ঈশ্বৰৰ লীলা কীৰ্তন। লীলা যেনে তেওঁলোকে থিয়া দি গাব, আৰু ঈশ্বৰৰ লীলা তাত কৰাৰ কোনো এটা ৰাজাৰ ল'ৰা ছোৱালী নাই, অমুক দেৱতা পূজা কৰি এনেকৈ ল'ৰা ছোৱালী পাইছিল, তেওঁলোকৰ সেইবিলাক নাই। তেওঁলোকৰ ঈশ্বৰৰ লীলা। যমুনাবাৰীত কৃষ্ণই কি কৰিছিল, গোপিনীবিলাক সকলোৱে কি কৰিছিল, দ্ৰৌপদী যেতিয়া নেকি ৰজত চলা অৱস্থাত দুখাখনে বস্ত্ৰ হৰণ কৰে, দুৰ্বৃত্ত মহামাপী ৰজা আদেশ কৰিছিল এই বস্ত্ৰ হৰণ কৰা। এই দুৰ্বৃত্ত ৰজা দুৰ্যোধন ধন ইনকাম কৰাৰ কাৰণে নাম দুৰ্যোধন। কিয় দুৰ্যোধন কি কৰিছে? অন্যায় কৰি চা দ্ৰৌপদী কি চিনি পোৱা নাই, নাপেৰে কৈছিল বস্ত্ৰ হৰণ কৰা। দুৰ্বৃত্ত কৰ্ম কিহৰ কাৰণে? ধনৰ কাৰণে। তেতিয়া উপায় নাপায় দ্ৰৌপদী কি কৰে? মাত্ৰ স্মৰণ কৰিছিল, ভীষ্মৰ দেখি চাই মাত দিছিল এই দশামত। এতিয়া তেওঁ কৰ্ম হৈ মাত দিছিল, চাৱনী সভা সৰু দেখি, হে কল্যাণী মই একেদিনাই মই সমস্ত চেষ্টা কৰিব পাৰোঁ, কিন্তু মই কি কৰিম? মই বিক্ৰী যাই আছোঁ, বেতন ভোগী আনৰ তলত পৰি আছোঁ। মোক কিনি ৰাখছি দুৰ্যোধনে ধন দি, মই মাতবা নোৱাৰোঁ। কিন্তু তোমাক একজনে মাত্ৰ ৰক্ষা কৰিব বেলেগে নোৱাৰে, সেইজনে হ'ল সনাতনে ৰক্ষা কৰিব বেলেগে মানে একদিন তুমি ৰক্ষা পাবা। এই কথাটো শুনাৰ লগে লগে তেওঁ তেতিয়া কি কৰিছিল? হাতযোৰ কৰি গৈছিল ঈশ্বৰক মাতি। আচ্ছা, তেতিয়া বস্ত্ৰ ধাৰণ কৰি সেই বস্ত্ৰ ধাৰণ কৰি দিছিল। আচ্ছা, এই প্ৰমাণটো একদিন ৫ পাণ্ডৱসকল বহি আছে কাম্যক বনত। কৃষ্ণ বেছি কি দুখত আছে না সুখত আছে? তেতিয়া দুখ কৃষ্ণক দেখা পাই, অন্যান্যবিলাকক দেখা পাই দুখ কৰি দ্ৰৌপদী কৈছিল মোৰ আই নাই, মোৰ পিতা নাই, মোৰ কোনো ভাই বন্ধু কোনো নাই, মোৰ স্বামীও নাই। যদি থাকিলৈ এই মহান সভাখনত মোক কি কৰে? নগ্ন কৰে, সকলোবিলাকে আনন্দ মানে উপভোগ কৰে চাৰ কাৰণে। গতিকে কায়ো নাই। যেতিয়া কৃষ্ণ দেখি চাই কৈছিল আনকি কৃষ্ণ তুমিও নাই, আনকি কৃষ্ণ তুমিও নাই, এনেকৈ উঠছিল। উঠাৰ লগে লগে তেতিয়া কৃষ্ণ কোনো মাতা নাই, কৃষ্ণ লাহেতে মাতিছিল, তেনেহ'লে যদি ময়ে নাই তেনেহ'লে তোমাক সেই অৱস্থাত কোনে ৰক্ষা কৰিছিল? যে মোক একজনে ৰক্ষা কৰিছিল, সেইজন কাই? সনাতন ধৰ্মই মোক ৰক্ষা কৰিছিল। তেতিয়া সেইজন কাই? সেই শূন্যত থকা সেই নাৰায়ণ।
যি নাৰায়ণৰ অংশে জন্ম অংশ হৈ আছি এই অংশৰ দৈৱকী নন্দন আৰু সেই অংশ তেওঁ বস্ত্ৰৰূপে আৱৰি ধৰা ৰূপদী সেইকাৰণে এইটো হ'ল দৈৱকী নন্দন কৃষ্ণ সেইজনৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ এই দুটা কৃষ্ণ বুলি আমি শাস্ত্ৰত পালোঁ এতিয়া এই দৈৱকী নন্দন কৃষ্ণ গতিকে তেতিয়া কৃষ্ণই কৈছিল অঁ ঠিকে কৈছ সেই অৱস্থাত মই নাই নহ'লে মই ৰক্ষা কৰিলোঁ সেই অৱস্থাত মই ক'ত আছিলোঁ শালবৰৰ লগত যুদ্ধ কৰি আছিলোঁ মই শালবৰৰ লগত যুদ্ধ কৰি আছিলোঁ সেইকাৰণে মই নাই কিন্তু তো ৰক্ষা কৰিছে এইটো মিচিংকে হাঁহি আছে মিচিংকে হাঁহি কিয় মাৰলা যে তেওঁ মায়াত থাকি মোক জানা নাই সেইকাৰণে কৃষ্ণই বুজিলৈ মিচিংকে হাঁহিছিল সেইজন যি মই সেই অংশকলাৰ মই হৈ আহিছিলোঁ জানা নাই গতিকে সকল সেই কৃষ্ণই সেইকাৰণে মহাকবি মাধৱদেৱে লিখছি একান্ত ভগত হবে নিৰ্গুণ কৃষ্ণৰ বিন গাই সদায় বকিয়া যথাত বৈকুণ্ঠ পৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি হবাৰ হিয়াত একান্ত ভগত আমি এতিয়া হ'ব পাৰছোঁ নৰা সেইটো একান্ত যা হ'ব আছে সেইজনৰ তাতে কাহ কৰিব যোগী কৰিব যোগ ধ্যান যদি করছি তাহলে নালাগে এইটো যোগীৰ হৃদয়ৰ পৰা গুচি আহিব আনকি লক্ষী তেওঁকো ত্যাগ কৰি আহিব সেইজনৰ তাতে এই একান্ত ভকত আমি হ'ব পাৰোঁ না নোৱাৰোঁ আমি নিজে নাজানো তেওঁহে জানি আছোঁ কেনেকৈ আছোঁ এতিয়া আমি শাস্ত্ৰৰ প্ৰমাণ হিচাপে পাইছোঁ একান্ত ভকত কাই আছিল একান্ত ভকত আছিল ধ্ৰুৱ সেই বাল্যকালতে একমাত্ৰ ধ্ৰুৱ যে শিশুকালৰ পৰাই শিক্ষা ল'ব লাগে বাল্যকালতে পাইছিল আৰু প্ৰহ্লাদে পাইছিল সেই বাল্যকালতে শিশুকালতে পাইছিল তাহাঁতে একান্ত ভকত যে ইমান প্ৰহ্লাদক কি কৰিছিল সাগৰত ফেলাই দিছিল ডুব নাজুৰি ষাঠি তেৰছত গৈছিল ডুব নাজুৰি যে ইমান কষ্টৰ ইয়াতো হিৰণ্যকশিপুৰ জ্ঞান নাহিল যে এক বিৰণ কোনোবা সৃষ্টিকৰ্তা মালিক আছে তেওঁক ৰাখছে এই ভাৱ অহা নাই অহংকাৰত ধনৰ গৰ্ব দৈত্যকুলৰ দৈত্যৰ শাস্ত্ৰখন পঢ়িছে সেই কুলৰ কাৰণে তাৰ এই জ্ঞানটো অহা নাই অৱশেষত যেতিয়া ইয়াৰো এইবিলাক ভোগ দখল উঠি গৈছে লাহে লাহে ক্ৰমান্বয়ে তাৰ ৰাজত্বকাল শেষ হৈ আছে এই শেষৰ দিনাখন তেতিয়া কৈছিল যে তুমি যি বাৰে বাৰে মোৰ বলি দেৱতাক স্মৰণ কৰি আছা ক'ত মন আছে দেখা দিয়ে এই শেষৰ দিনা যাবৰ টাইমৰ দিনা সিদিনা হৈছে ইমান দিনা নাছিল দেখা দিয়াতো শেষৰ দিনা হৈছে তাৰ ভোগ দখল উঠি গৈছে তেতিয়াহে কৈছিল যে ক'ত আছে মই দেখা দিয়া তেতিয়া উঠি তেতিয়া এই স্তম্ভতে আছে এই আঙুলি দেখে যি স্তম্ভ বুলি উচ্চাৰণ কৰাৰ লগে লগে হাতি গৈছে আমাৰ বহুতে কয় যে আগে তেওঁলোকে বাহা বান্ধি আছে থকা নাই ব্ৰহ্ম বাক্যতে কোৱাৰ লগে লগে সিদ্ধি হৈছে অপূৰ্ব লীলাটো সেইকাৰণেতো লীলা বুলি কৈছে ভগৱানৰ লীলাভূমি এই হ'ল বীৰ কীৰ্তনৰ কথা কৈছোঁ দ্ৰৌপদী কৰি কাঞ্চিম সেইকাৰণে বীৰ কীৰ্তনৰ নামত আছে কান্দে দ্ৰৌপদী কৃষ্ণ কহুমৰি ভকত বৎসৰ হৰি ৰজত চলা নাৰী ৰাইজ সমাজ চলি যাম এনেকৈ এইটো গেল এইটো হ'ল বীৰ নিবিড় কীৰ্তন এতিয়া নিবিড় তাৰ বীৰত্বও নাই একোৱেই নাই তাত নিবিড় কীৰ্তন কৰি দিছে আমাক পাঠকবিলাকে ছবিখান দিয়াত নামঘৰত প্ৰথম যি বহি বহি নাম ডাক বুলি কয় এইটো হ'ল নিবিড় কীৰ্তন কোনো এটা তাতে মুদ্ৰা নাই কোনোতে একো নাই এক মন এক চিত্তে তাতে মন দি আছে তাতে কেইটা বস্তু সোমাই আছে তাতে কেইটা দিছে গাঁৱত তাল হাতৰ তাল মুখৰ তাল সব তাক অনুকৰণ করছি খায় পাঠকটোৰ হাতত থকা তাৰ দ্বাৰাই অনুকৰণ কৰি দিছিল টানি লৈ গৈছিল যাৰ তাৰ মান আছে সি চাকৰি যাব শ্ৰমিক মাৰাৰ লগে লগে আহিলে গাৰ ভাত আহিলে গতিকে এইটো হ'ল আমাৰ নিবিড় কীৰ্তন কৰিলে ঘোষা নামটো নিবিড় কীৰ্তন কৰিলে গতিকে এই কীৰ্তন শব্দটোত এইটো সোমাই আছে আর এ যেই জন এই
বিশ্ব কৰিল সৃজন আত্মাৰূপে সৰ্বভূতে আছে যে জন যেইজনে এই বিশ্বক সৃজন করছি যেইজনে নাম পরিকল্পনা কোনবা একজন আছে সেইজন কার এই নারায়ণ কেউ বাদে বেলেগে বিশ্ব সৃজন করা নাই কেউ কেনেকে সৃজন করছি এক অংশে তিনি অংশ হয়েছে এক নাম এক ভগবান তাৎপর কারণে যেতিয়া বিশ্বখন কৰিব লগা হ'ল তেতিয়া তেওঁ তিনি অংশ হ'ল তিনি অংশে প্ৰথম তিনিটা গুণ তিনিটা গুণ হ'ল কি সত ৰজ তম এই প্ৰথম তিনিটা গুণৰ সৃষ্টি হ'ল এই তিনিটা গুণেদি এটা এটা গুণত এটা এটা জন্মিল সত গুণে জন্মিল বিষ্ণু ৰজগুণত জন্মিল ব্ৰহ্মা তামসিক গুণত জন্মিল শিৱ যে এটাইয়ে তিনিটা হ'ল এই তিনিটা হৈ এই বিশ্বখন সৃজন কৰিছে আৰু তেওঁ ক'ত আছে আত্মাৰূপে সৰ্বভূতে আছে যিজনে আছে সৰ্বভূত সকলো প্ৰাণী তাতে আছে গছডাল প্ৰাণী তেওঁ তাতো প্ৰাণ আছে নহ'লে তেওঁ জীৱিত থাকিব নোৱাৰে প্ৰাণ আছে আৰু তেওঁ ফল দিব গছডালে টাইমত কোন টাইমত দিব তেওঁৰ যেতিয়া নেকি বীজ ধাৰণ কৰিব যেতিয়া বীজ ধাৰণ কৰিব তেতিয়া সেই গছডালে গ্ৰহণ কৰিব সেই বীজটো কেনেকৈ ধাৰণ কৰিব তেওঁ আছে বায়ুৰূপে এই বায়ুৰূপে সমস্ত গছ গছনিবিলাকত তেওঁ কি কৰে বিন্দু বীজ দান কৰে সেই কালটোৰ নাম হ'ল বসন্ত কাল বসন্ত কালৰ সব গছবিলাকত তেওঁ বীজ দান কৰে কাৰ লগত এই ভূগৰুত এই ধৰিত্ৰীৰ লগত সেইকাৰণে পৃথিৱীৰ এটা নাম হ'ল ধৰিত্ৰী পৃথিৱী ধৰিত্ৰী ধৰি থকাৰ কাৰণে আৰু এটা হ'ল বসুমতী তেওঁৰ নাম এটা তেওঁৰ নাম হ'ল মা আৰু তেওঁৰ নাম হ'ল ধৱ লগ হৈ মাধৱ নাম আছিল মা বসুমতী ধৱ গৰাকী স্বামী সেইকাৰণে তেওঁৰ নাম মাধৱ এই ভগৱানে বায়ু স্বৰূপে ক'ত এই বসুমতীৰ লগত বীজ দান দিয়ে দিয়াৰ পাছত সকলোবিলাক উদ্ভৱ হৈ আহি থাকে এই হ'ল এটা গতিকে তেওঁ সকলোতে আছে ক'ত ক'ত আছে তেওঁ চাৰিটা স্তৰত আছে ভগৱানে চাৰিটা স্তৰত কোন কোন চাৰিটা স্তৰ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিটা স্তৰ উৰণীয়া পক্ষীবিলাকৰ তাতে আছে গজন ভূগৰ্ভৰ পৰা গজি উঠাবিলাকত আছে ভ্ৰমণ এই পৃথিৱী ভ্ৰমণকাৰী লোকসকলৰ লগত গোটেই কীট পতংগ আদি কৰি সকলোতে জীৱ আছে আত্মা আছে এই বুৰণ জলচৰ সকলোতে আছে আত্মা ৰূপে আছে আৰু সেইবিলাকে তাত তেনেকৈ সংস্কাৰ গোটেই লৈ আছে সংস্কাৰ থবা কাইও নলে মই এটা মাছক গৈছোঁ মাছ মাৰবা 5 কেজি ওজনৰ অলি মাছ মাৰোৱে ভাই ক্ষমতা আছে মই মাছটো মাৰবা মোৰ মাছ মাৰবাৰ ক্ষমতা নাই কাৰ হাতৰ কাৰ মুক্তি হ'ব লাগে সেই মাছেও ভ্ৰমণ কৰি 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 নাওমান জিৰণি লৈছে সিদিনা তাৰ মুক্তিৰ দিন আছে কাৰ হাতৰ মুক্তি হ'ব নৰৰ হাতত যিবিলাকে মানৱৰ হাতত যিবিলাক শেষ হৈছে তাতে ডাইৰেক্ট মুক্তি পাইছে সি নাওমান জিৰণি লৈছে তাৰ মুক্তিৰ দিনটো আহিছে ইয়নি জালখন মাৰিছে ঘপকে পৰি তেওঁলোকে পালোঁ নাম হ'লে মই এটা ইমান পাৰোঁৱে গতিকে এই হ'ল আমাৰ সংস্কাৰেদিহে চব জীৱ উদ্ধাৰ কৰি দি আছে বেলেগ কিনিবা পাৰা নাই সাধন মতে গতিকে সৰ্ব আত্মাৰূপে তেওঁ সকলোতে আছে আৰু সেই হৰি সেৱা কৰ অ নাম কৰ গান পাইবে অৱশ্য বন্ধু ওটাই পৰিত্ৰাণ যেইটা সেইজনক সেৱা কৰিব লাগে তেওঁৰ নাম গুণ তেওঁ গাব লাগে কিন্তু তেওঁৰ নাগে আমি কি কৰোঁ আগে আশাটো কৰোঁ আশা নামটো আগে স্মৰণ কৰোঁ কিন্তু ভগৱানৰ নাম প্ৰত্যেকতে আছে সকলোটা কৰ্মতে তেওঁ আছে তেওঁ ক'ত আছে কৰ্মটো আছে ক'ত আছে ধৰ্মটো আছে ক'ত আছে অৰ্থটো আছে ক'ত আছে মুখ্যটো আছে এইটা ঈশ্বৰৰ নামটো সকলোতে আছে যে আমি ল'বা যোগটো নাপাওঁ কেনে আজি যে হৰি মন্দিৰত পাইছোঁ এই মহান ভাগৱত অনুষ্ঠান আজি পাইছোঁ আজি এটা নামক 1 বছৰলৈকে জমা কৰি ল'ম তাৰপিছত লৈ থাকিম নহ'ব সেইটো নাপাওঁ সেনেকৈ এইটো টাইমত পাম আমি তেওঁ বন্ধু
কায় বন্ধু হরিৰ নামটো বন্ধু ঈশ্বৰৰ নামটো বন্ধু ঈশ্বৰে সকলোৰে বন্ধু আমি হৰিৰ নাম কিয় ল'ব লাগে নল'লেতো হয় কিয় ল'ব লাগে ল'ব লাগে তেওঁ এটা বন্ধু সহায় কৰিব মহামিত্ৰ সেইকাৰণে এটা পণ্ডিতে ৰাখছি যে বিদ্যামিত্ৰং প্ৰভাকেশু মাতামিত্ৰং গৃহ শশ ব্যাধিৰ ঔষধং মিত্ৰ ধৰ্মমিত্ৰং মিতা শশ এইকেইটা হ'ল মহান বন্ধু মিত্ৰ আমাৰ বিদ্যামিত্ৰং প্ৰভাকেশু প্ৰভাস মানে হ'ল বিদেশ বিদেশৰ বন্ধু হ'ল বিদ্যাৰ ওপৰত একো নাই বিদ্যাই ৰক্ষা কৰিব দেশ বিদেশ ফুৰিব পাৰি গোটেই পৃথিৱী ঘূৰিব পাৰি বিদ্যা থাকিলে সবটাই ৰক্ষা কৰিব মান সন্মানৰ বিদ্যা ৰক্ষা কৰিব যেনে শিক্ষক এজন আমাৰ দেৱৰা গাঁৱৰ একজন ল'ৰা শিক্ষক এটা কাম কৰে নিজৰ গাঁৱত আমাৰ গাঁৱত তেওঁ কাম কৰিছে ক'ত দেৱৰা আচ্ছা তেতিয়া ট্ৰেন্সফাৰ কৰাৰ তেওঁ শিক্ষকজন অলপ বেছিব নোৱাৰে বেলেগক নিলা কওক গোৱালপাৰাক নিলা তে গোৱালপাৰাৰ পৰা নাই এখন সময় যেনে পাইছি তাতেও এখনে পাইছি কি সুন্দৰ সন্মানীৰ সন্মান মানিৰ ইমান কায়ো গুচাব নোৱাৰে তাৰ বেকো শুনিব আৰু নিলা এনেকৈ এটা কক্ষস্থানে ঘূৰে শেষ উঠি গেল কালটো আহি সময়টো উঠি গেল যাৰ পাছত কি হ'ল তুমি অনযোগ্য তুমি যোগ্যৱান শক্তি নাইয়া তেতিয়া কি হ'ল তাক পেঞ্চন দিলা সেইটো হ'ল পেঞ্চন পালা কি গুণেদি বিদ্যাৰ গুণেদি ইমান ঘূৰিব পাৰিছিল এই বিদ্যামিত্ৰং প্ৰভাকেশু বিদেশৰ বন্ধু হ'ল বিদ্যা আচ্ছা আৰু এটা কথা ধৰক ৰাজা স্বৰ্ণতে পূজিতা ৰাজাই নিজৰ দেশতে সন্মান পায় বিদ্যান সৰ্বত্ৰ পূজিতা বিদ্যাৰ সকলোকে পূজা পায় দেশক যায় তাতে আদৰ অভ্যৰ্থনা ভক্তি সকলো সন্মান পায় শ্ৰেষ্ঠতা গুণ আছে তাত এইটো বিদ্যাতে গৈছে এইটো ৰাজা শব্দটো বৰ্তমান অহা নাই এইটো বৰ্তমান ৰাজা মানে ৰাজাক নিজৰ দেশতে বেছি আঁঠু ধুই কৰে বেলেগ দেশৰ সন্মান নকৰিব পাৰে বিদ্যানক সকলোৱে সন্মান কৰে তেতিয়া বিদ্যামিত্ৰং প্ৰভাসটো গেল মাতামিত্ৰং গৃহ শশ নিজা আমাৰ এটা আই আছিল আমাক এতিয়া সংসাৰত থৈ গৈছে কি যোগ কৰি পালন কৰি আৰু সেনেকৈ আমাৰ চা চলিবিলাক ক্ৰমান্বয়ে নিজা আইপিতা পাইয়ে আছোঁ যেতিয়া মাছটো কি গুণেদি মিত্ৰ হ'ল স্থিতি হ'বৰ দিনাৰ পৰা গৰ্ভত সিদিনাৰ পৰা কিমান দুখ কষ্ট পালন কৰি শিশুৰ আত্মাৰ মংগলৰ কাৰণে তেওঁ নানা ৰকমৰ ব্ৰত পালন কৰি আহি আছে থাকোঁতে কি হ'ল যেতিয়া ভূমিষ্ঠ হ'ল লৈ পাছত কলাত ল'ব তে এই কলাত লোৱাৰ পাছতো কিমান মিত্ৰতা এতিয়া এই বিষ্টামূত্ৰ তেওঁলোকে নানা ৰকমৰ গণ সহ্য কৰি কষ্ট গা কাপোৰ গাতে উঠিছিল এনে কৰি তেওঁ মিত্ৰতা চলি ডাঙৰ দীঘল কৰিছিল তেওঁলোকে বুলি এটা চাপা নামে মৰ বুলি এটা কথা নকৰে এয়াৰ দৰে আই মিত্ৰৰ আইৰ দৰে কাবে হ'ব আছে কোনো নকৰে মাতা মিত্ৰ গৃহ শশ এতিয়া সেই আজি যুগ ধৰ্ম যুগে কৰি নিছি কি কৰিব পিতৃ মাতৃ পৰিত্যাগ হ'ব লগা হৈছিল কিয় চা চলিবিলাক বিয়া কৰিছে শিক্ষিত হৈছে চাকৰি হৈছে বিয়া কৰাৰ পাছত পুৰণা বস্তুত নাথাকে গুৱাহাটী গেল শ্বিলঙত এতিয়া মায়া নোহোৱা হৈছিল কিয় এটা কলি যুগৰ কলি ধৰ্ম বুলি কৈছিল কিয় যিহেতু ভাগৱতত লিখাই আছে যে পিতৃ মাতৃ বৃদ্ধ হ'লে পুত্ৰ এটাক নাহি পালে তিৰতাৰ শুনি কাণ কথা গাড়ী বাৰী হাতত ধৰি দিব ঘৰৰ বাহিৰ কৰি পিতা পুত্ৰ নাথাকিবলৈ ঠা এইবিলাক হ'ল আমাৰ যুগ ধৰ্ম এইটো এটা আজিৰ পৰা 50 বছৰ আগৰ আই পিতাবিলাক কেনে আছিল পুত্ৰবিলাক কেনে আছিল ক্ৰমান্বয়ে কেনে আছিল আৰু আজি কেনে হৈছিল আৰু কেনে হ'ব এইটোকে আমাৰ ঈশ্বৰে কাৰো নিন্দা কৰাৰ ক্ষমতা নাই চলি নিন্দা কৰিম নোৱাৰোঁ কিয় সেই আছিল আহি আছিল আৰু যে কি জন্মিব আহি আছে আমি দেখা পাই যাই থাকোঁ তৰবতৰে পাইয়ে থাকোঁ এই হ'ল মাতা মিত্ৰ সেই মাকে আজি কি হ'ব এক চামৰ পুতে বৰে নোপোহা হৈ বৃদ্ধ আশ্ৰমত থাকিব লগা হয় হাহাকাৰ কৰি এই মিত্ৰতা গেল এই মাক হ'ল মহামিত্ৰ এই দুটা মিত্ৰ গেল ব্যাধিৰ ঔষধং মিত্ৰ ব্যাধি মানে হ'ল বেমাৰৰ মিত্ৰ গায় বন্ধু বান্ধৱ বুজা নাই বেমাৰৰ মিত্ৰ হ'ল ঔষধ
ঔষধহে বাচাব পাৰে, বেলেগে বাচাব নোৱাৰে। এতিয়া ঔষধৰ লগত কি লাগিব, ঔষধ কিনা অৰিহণা সানি লাগিব, পইচা সানি। এতিয়া বেমাৰটো টান হৈছে, জোগাৰ চাকাৰ বাগাৰ বেছি মানে ল'লোঁ 10,000 টকা। কালি যাম, আহি অলপ 5টা কোনোবা খবৰ ল'বা, কি কৰা যায়, এইটো উপায়টো নাই, এইটো যাবই লাগে, আহিলে যা পইচা অলপ খৰচ কৰ, এই মাছ মছলা মানে কিবা ঘটনা কৰ, হাত খোৱাতে ধোৱাতে হিচাপৰ পইচা নহয়, আৰু একদিন ড্ৰপ মাৰিব লাগিছিল, আৰু জোগাৰ কৰিব লাগিল। গতিকে এই ঔষধৰ বন্ধু, অৰ্থাৎ ঔষধটো হ'ল মূল বন্ধু। তাত কৰি এনেকৈ খবৰ বাতৰা লৈ আহি যাবাৰ বছৰ কাৰোবাক যদি অলপ অৰিহণা দি যে যাবা পা যে তুমি এনেকৈ এটা ইনজেকশ্যন এনে কৰিবি এনেকৈ যদি প্ৰকৃত কাৰোবাক অৰিহণা দিয়ে সেই বিপদকালত সেইজন প্ৰকৃত বন্ধু বুলি কৈছে। সেইকাৰণে ধৰ ব্যাধিৰ ঔষধ হওঁ মিত্ৰ, ঔষধ দান কৰা জন তাৰ মিত্ৰ নাই, এই জ্ঞান এইটো। ধৰ্ম মিত্ৰ মিতা চচ, আমি যি ধৰ্মৰ আশ্ৰয় ল'ব লাগে, ভকতৰ আশ্ৰয় ল'ব লাগে, শাস্ত্ৰৰ আশ্ৰয় লগ লাগব লাগে, কি কাৰণত কেতিয়া সহায় কৰিব? মৃত প্ৰত্যেকৰে মৃত্যুৰ সন্মুখত ধৰ্মত বাৰী বেলেগে ৰক্ষা কৰিব নোৱাৰে। মোৰ বেটাই গোটেই 50,000 টকা মাহিলী পাব পাৰি, দৰমহা পালিও সেই 50,000 টকা ৰক্ষা কৰিব নোৱাৰে, তাই আকোৱে নোৱাৰে। 5টা বান্ধি দামে ধৰি চুপাৰত দিছিল, সেই কথাই আহি উহা কাৰবাৰ আছোঁ, আহি ৰক্ষা কৰিব নোৱাৰে। সেইখিনিত ৰক্ষা কৰিব কাহে ধৰ্ম নাও মানে